ৰুমি কলৈ গৈছিলা? দোকানৰ পৰা আহিলোঁ। বস্তু কেইটামান আনিব লগা আছিল, তাকে লৈ আহিলোঁ। আচলতে ৰুমি, তুমি এনেকৈ কষ্ট পাই থকাটো মই একেবাৰে নিবিচাৰোঁ। মই তোমাক দিয়া প্ৰস্তাৱটোৰ বিষয়ে তুমি কিবা এটা চিন্তা কৰা। মই এজনী বহুত দুখীয়া ঘৰৰ ছোৱালী। মোৰ দেউতা বিচনাত পৰি থকা ৰোগী আৰু মোৰ মা ঘৰে ঘৰে হাজিৰা কাম কৰি ফুৰা মানুহ। মই গাঁৱৰ পৰা আহি আপোনাৰ বাইকৰ ঘৰত বাচন বৰ্তন ধোৱাকৈ কাম বন কৰাকৈ আছোঁহি। মই আপোনাৰ বাইকৰ ঘৰত কাম কৰি যিখিনি টকা পাওঁ, সেই টকাখিনি মোৰ ঘৰখন চলে। আপুনিতো বহুত ধনী ঘৰৰ ল'ৰা। আপুনি মোৰ লগত কিয় এইবোৰ কৰিব বিচাৰিছে মই একো বুজি পোৱা নাই। মোক আপুনি ক্ষমা কৰক, কিন্তু মই এইবোৰ কথা চিন্তা কৰিব নোৱাৰিম। মোক আৰু এইবোৰ কথা নক'ব। তুমিহে মোক ক্ষমা কৰি দিয়া। কি কি কৈছে? মই একো বুজা নাই। আপুনি আকৌ মোৰ ওচৰত কিয় ক্ষমা খুজিছে? তুমি মোৰ ওচৰত ক্ষমা খুজিছা, মইতো তোমাক মাফ কৰি দিব নোৱাৰোঁ। সেইকাৰণে মই আকৌ ওলোটাই ক্ষমা খুজিছোঁ। ভগৱানৰ কাৰণে আৰু এইবোৰ কথা মুখলৈ নানিব। সেইবোৰ একেবাৰে বেয়া কথা। মই আপোনাৰ জীৱন সংগী হোৱাটো দূৰৰে কথা, মই আপোনাৰ ঘৰৰ বন্ধ কৰা ছোৱালীজনী হোৱাৰো যোগ্য নহয়। মোক আপুনি এইবোৰ কথা কৈ আৰু দুখ নিদিব। আপুনি জানেই মোৰ লগত কি হৈ আছে। আপোনাৰ বায়েকে মোক কিমান বেয়া পায়। মই দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে এতিয়া আকৌ এইবোৰ শুনিলে মোক মাৰিয়ে পেলাব। মোক ক্ষমা কৰক। তুমি মোৰ ঘৰৰ মালিকনী হোৱা যোগ্য নে বন্ধ কৰা ছোৱালী হোৱা যোগ্য, সেইটো কথা মই জানো। মই তোমাক মোৰ জীৱনত কি স্থান দিওঁ সেইটোও মই জানো। মই তোমাক নিস্বাৰ্থভাৱে ভাল পাওঁ ৰুমি। তাৰ বিনিময়ত ময়ো তোমাৰ পৰা ভাল পোৱাই বিচাৰোঁ। মই এইবোৰ ধনী দুখীয়া গাঁও চহৰত এইবোৰ ভেদাভেদ একেবাৰে ভাল নাপাওঁ। তুমি গাঁৱৰ পৰা অহা দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰা, কিন্তু তুমি এই চহৰৰ ছোৱালীবোৰতকৈ বহুত গুণেই ওপৰত। আৰু তুমি মোৰ বাৰ কথা কিয় চিন্তা কৰিছা? তাই এইবোৰ গম পালে কি হ'ব? মই আছোঁ তোমাৰ লগত, তুমি কিয় ভয় খাব লাগে? আপোনালোক চহৰৰ মানুহ, আপোনালোকক মই বিশ্বাস কৰিব নোৱাৰো। আমাৰ গাঁৱৰ মানুহবোৰ বহুত সহজ সৰল। আমাক আপোনালোকে বিশ্বাসঘাতক কৰাটো একো ডাঙৰ কথা নহয়। আপুনি মোক আৰু এইবোৰ কথা কৈ একেবাৰে দিগদাৰ নকৰিব। ৰ'বা ৰুমি, ৰ'বা। মই তোমাক মোৰ বায়ে দিয়া শাস্তিৰ পৰা বচাব বিচাৰোঁ। যোৱাকালি তোমাক যেনেকৈ আঁঠুকৰাই থৈছে মোৰ একেবাৰে সহ্য হোৱা নাছিল। আৰু মইতো বাক বহুত বেয়াকৈ কৈ পালোঁ কালি। এতিয়াতো মই বাহঁতৰ ঘৰলৈ যাবই নোৱাৰিম চাগে দুদিনমানলৈ, তাই খংটো নকমালে। তুমি ইয়ালৈকে আহিবা, মই ইয়াতে ৰখি থাকিম। মোৰ প্ৰস্তাৱটো কথা চিন্তা কৰিবা, আৰু কাইলৈ মই ইয়াতে ৰখি থাকিম। তুমি ইয়ালৈকে আহিবা। আপুনি আপুনি বুজি নাপায় কিয় মোৰ কথাবোৰ? মই আৰু একো শুনিব নিবিচাৰোঁ। প্লিজ তুমি কাইলৈ ইয়ালৈকে আহিবা, মই ৰখি থাকিম। বন্ধ কৰা ছোৱালী হ'ল কি হ'লনো? তাইয়োতো মানুহ, তাইয়োতো মন এটা আছে। মই তাইৰ লগত কেতিয়াও অন্যায় নকৰোঁ। মই যি কৈছোঁ সঁচা কৈছোঁ। মই তাইক মোৰ ঘৰৰ বোৱাৰী কৰিহে এৰিম। তুমি এনেকৈ থাকিবানে? ইমান খং কৰিনো কিয় আছা কোৱাচোন? মই তোমাক কি কৈছিলো সেইজনীক ঘৰৰ পৰা উলিয়াই দিবলৈ? মই তোমাক কালিয়ে কৈছিলো। তুমি ৰাতিটো ৰখিবলৈ দিয়াৰ কাৰণে ৰখিলো। আৰু এতিয়ালৈকে তাই ঘৰৰ পৰা ওলাই যোৱা নাই। কি কাৰণে? তাইক এইখন ঘৰত তুমি কিয় ইমান ৰাখিব বিচৰা? আচলতে মই বুজি পোৱা নাই তোমালোকৰ মাজত এনেকুৱা কি সম্পৰ্ক আছে। তুমি পাগল হৈছা নেকি? মই তোমাৰ হাজবেণ্ড, তুমি মোৰ লগত দিনে ৰাতিয়ে থাকা। তাৰ পাছতো তুমি মোক কিয় এনেকৈ সন্দেহ কৰিছা? তুমি মোৰ ঘৰত থাকা, দিন ৰাতি মোতকৈ বেছি তাইৰ লগত তুমিহে থাকা। তাৰ পাছতো তুমি মোক সন্দেহ কৰিছা? নিজৰ চকুহালক মানুহে কেনেকৈ অবিশ্বাস কৰিব পাৰে? তাইৰ প্ৰতি তোমাৰ যিটো মৰম আছে সেইটো মৰম মই স্পষ্টকৈ দেখিছোঁ। সাধাৰণতে কাম কৰা মানুহৰ প্ৰতি এনেকুৱা মৰম কাৰো নাথাকে। অহ, তোমাৰ লগত নোৱাৰিছোঁ আৰু। তাইক মই গাঁৱৰ পৰা আনিছোঁ। তাই বহুত দুখীয়া ঘৰৰ ছোৱালী, সেইকাৰণে বেয়া লাগে। বেছিজনীয়ে তুমি ইমান অত্যাচাৰ কৰাৰ পাছতো তাই ইয়াতেই আছে, ঘৰখনৰ কাম বনকে কৰি আছে। তাইৰ প্ৰতি তোমাৰ অকণো বেয়া নালাগেনে? দুখীয়া ঘৰৰ ছোৱালী বুলি বেয়া লাগিবলগীয়া কি এনেকুৱা আছে? তাইক এইখন ঘৰৰ পৰা উলিয়াই দিয়া। মই কৈছোঁ নহয়, আজিয়ে এতিয়াই উলিয়াই দিয়া, নহ'লে কিন্তু এইখন ঘৰ এৰি মই গুচি যামগৈ। ৰ'বাচোন, তুমি ইমান অধৈৰ্য কিয় হৈছানো? অকণমান ধৈৰ্য ধৰা। মই ধৈৰ্য ধৰাৰ কথাই আহি নপৰে। মই সেইবোৰ একো নাজানো। মোৰ চকুৰ সন্মুখতে তুমি তাইক যেনেকৈহে হাতে পাতে ধৰা, মই নাথাকিলে তুমি তাইক কি কৰা কোনো পাত্তা নাই। মই একো নাজানো। তাই এতিয়াই ওলাই যাব লাগিব মোৰ ঘৰৰ পৰা, নহ'লে মই যামগৈ। অহ, তোমাৰ মূৰটোৱে গ'ল আৰু। তুমি কিয় বুজি নোপোৱানো? মই তাইক গাঁৱৰ পৰা বহুত বিশ্বাসত আনিছোঁ, মাক দেউতাকক কথা দি আহিছোঁ। মই সেইবোৰ একো নাজানো বুলি কৈছোঁ নহয়, নাজানো। মই মুঠতে এটাই জানো, এইখন ঘৰৰ পৰা আজি তাইক গোটেই বাহিৰ কৰি দিব লাগে। তুমি নোৱাৰা যদি মই বাহিৰ কৰি দিম। আৰু মই তাইক বাহিৰ কৰাৰ সময়ত যদি তুমি বাধা হৈ থিয় দিয়া, তেনেহ'লে মই গুচি যাম। কিন্তু মোক তুমি ৰাখিব নোৱাৰিবা এইখন ঘৰত। দিয়া, তোমাৰ যি ইচ্ছা তাকে কৰা আৰু, উপায় নাই। ৰহ, সেইখিনিতে ৰহ, আৰু এখোজো ভিতৰলৈ নাহিবি তই। বাইদেউ, দোকানৰ পৰা অহা অকণমান দেৰি হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। তোক ক্ষমা কৰি দিব লগাও নাই, তোৰ কথাও শুনিব লগা নাই। বাহিৰ হ বুলিছে নহয়, এতিয়াই বাহিৰ হ।
বাইদেউ মই আপোনাক কি অন্যায় কৰিলোনো আপোনাক মই কি ক্ষতি কৰি দিছিলো আপুনি মোক ঘৰৰ পৰা কিয় বাহিৰ কৰিব বিচাৰিছে বাইদেউ মোক বাহিৰ কৰি নিদিব তোক কৈছো নহয় আৰু এষাৰ কথা নকবি বুলি বাহিৰ হ মোৰ ঘৰৰ পৰা তই এতিয়াই বাহিৰ হ দাদা মোৰ কি ভুল হ'লনো মোক আপোনালোকে কিয় ঘৰৰ পৰা বাহিৰ কৰিব বিচাৰিছেনো তই এতিয়া দাদাৰক আকৌ মৰম লগাবলৈ আহিছ মই যি কৈছো সেয়াই হ'ব মই কৈছো নহয় তোক এইখন ঘৰ নাৰাখো বুলি নাৰাখো মানে নাৰাখো বুজিছ বাইদেউ মোক দয়া কৰক বাইদেউ মই বৰ অসহায় ছোৱালী মই বৰ দুখীয়া মানুহৰ ছোৱালী মোৰ দেউতা বেমাৰী মা আকৌ ঘৰে ঘৰে কাম কৰি ফুৰে আপোনালোকৰ ঘৰৰ পৰা দিয়া পইচাকেইটাই মোৰ ঘৰখন চলে এতিয়া যদি আপোনালোকেও মোৰ লগত এনেকুৱা কৰে মোৰ ঘৰৰ মা দেউতাই নোখোৱাকৈ মৰিব লাগিব মোৰ লগত এনেকুৱা নকৰিব বাইদেউ মোৰ আশ্ৰয়কণ কাঢ়ি নল'ব মোৰ যদি কিবা কামত ভুল হৈছে মোক কওক আপুনি যেনেকৈ বিচাৰে মই তেনেকৈ কৰিম মোক ঘৰৰ পৰা বাহিৰ কৰি নিদিব একদম চুপ মোৰ সন্মুখতে মোৰ মানুহজনৰ তই গাত ধৰি কান্দিছ মোৰ মানুহজনে তোক হাতে পাতে ধৰি দাঙি দিছে মই সেইবোৰ কেনেকৈ সহ্য কৰিম হা তোৰ কাৰণে একমাত্ৰ তোৰ কাৰণেই আমাৰ মাজত কাজিয়া আৰম্ভ হ'ল যিজন মানুহে মোক মূৰ তুলি কথা কোৱা নাছিল তোৰ কাৰণে সেই মানুহজনে মোক ধমকি দিবলৈ পাৰা হ'ল আৰু তোক মই মূৰ্খত ৰাখিম তই কেনেকৈ ভাবিব পাৰিলি এইবোৰ কৰাৰ আগতেই ভাবিব লাগিছিল বুজিছ তই যদি ভাবি চিন্তি কামবোৰ কৰিলি হয় আজি সকলো ঠিকেই থাকিল হয় তোক মোৰ ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখি থলো হয় কিন্তু এতিয়া নহ'ব আপুনি ভুল ভাবিছে বাইদেউ ওপৰত ভগৱান সাক্ষী আছে মই দাদাক নিজৰ দাদাতকৈ কোনো গুণেই কমকৈ নাভাবো ভগৱানে সকলো দেখি আছে আপুনি মোক ভুল বুজিছে বাইদেউ মই তেনেকুৱা নহয় মই দুখীয়া হ'ব পাৰো অভাৱত ডাঙৰ হ'ব পাৰো কিন্তু মই চৈত্যহীনা নহয় বাইদেউ ঐ ভিক্ষাৰী জীয়েক মিছলিয়ানি কৰবাৰ তোক মই ঘৰৰ পৰা বাহিৰ হ'বলৈ কৈছো নহয় বাহিৰ হ তোৰ মই এটাও কথা নুশুনো ভগৱান সাক্ষী আছে মোৰ চকু যে অন্ধ নেকি হা মই চকুৰে কি দেখিছো মই নাজানো মই যি দেখিছো সেয়াই সঁচা তাৰ বাহিৰে আৰু একো মানি নলওঁ আপোনাক মই নিজৰ বাইদেউতকৈ কোনো গুণেই কমকৈ নাভাবো আপুনি মোক মাৰে কাটে যি শাস্তি দিয়ে দিয়ক কিন্তু মোক ঘৰৰ পৰা বাহিৰ কৰি নিদিব মই কলৈ যামগৈ ক'ত কাম বিচাৰি পামগৈ মোৰ ঘৰখন মই কেনেকৈ চলাম দয়া কৰক বাইদেউ মোৰ ওপৰত দয়া কৰক মই যদি কিবা ভুল কৰিছো মোক ক্ষমা কৰক আৰু মোক ইয়াতে ৰাখক মোক ঘৰৰ পৰা উলিয়াই নিদিব ঐ উঠ একদম উঠ মোৰ ওচৰৰ পৰা আঁতৰ হ কিয় তোৰ এই ধুনীয়া সুন্দৰ চেহেৰাটো নাই জানো শৰীৰত তেজো আছে চেহেৰাও আছে তই এই শৰীৰটো বেছি খাবি বুজিছ মোৰ ঘৰৰ পৰা আঁতৰ হ তই মোৰ ঘৰৰ পৰা তই দূৰত থাকিবি ওলা মই আৰু এষাৰো নকওঁ এতিয়া ওলা ৰুমি তই মোক ক্ষমা কৰি দিবি মই তোক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলো তোৰ মাৰে বাপেৰক দি থৈ অহা কথাও ৰাখিব নোৱাৰিলো তেওঁলোকে ভাবিছে চাগে তেওঁলোকৰ ছোৱালীজনী মই চহৰলৈ আনি বহুত ধুনীয়াকৈ কামত লগাই দিছো আৰু সেইখিনি টকাৰে তেওঁলোক ধুনীয়াকৈ চলি আছে কিন্তু আচল কথাটো আমিহে গম পাইছো তেওঁলোকক এইবোৰ কথা নকবি নহ'লে তেওঁলোকে মোক কেতিয়াও ক্ষমা নকৰিব তই আৰু ইয়াত এনেকৈ অত্যাচাৰ সহ্য কৰি থাকিব নালাগে দে বল মই তোক বাছত উঠাই দিম একেবাৰে আমাৰ গাঁৱতে নমাই দিব তোক বল তই আৰু ইয়াত থাকিব নালাগে দাদা আপুনিতো মোৰ সকলো কথা জানে তাৰ পাছতো মোক কিয় আপুনি বুজাব পৰা নাই বাৰু যিয়ে বুজি নাপায় তেওঁক বুজাই এনেই সময় নষ্ট কৰিব নালাগে বল তোক মই বাছত তুলি থৈ আহোগৈ বল তোমাৰ ইমান বেয়া লাগিল নে তাইক তুমি বাছত তুলিবলৈ যোৱা নে দুইটাই কিবা প্ৰি প্লেন সাজি যাবলৈ ওলাইছা হা হ'ব তুমি আৰু তোমাৰ মুখখন বন্ধ কৰা বুজিছা বহুত শুনিলো ৰুমিক মই বাছত তুলি থৈ আহোঁ তাৰ পাছত আৰু মোৰ গাঁওখনৰ লগত ৰুমিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখো তেতিয়া তুমি শান্তিত থাকিবা ন মই সেইটোৱে কৰিম হ'ব এতিয়া মোক তাইক বাছত তুলি থৈ আহিবলৈ দিয়া কাৰণ তাই ইয়াত একো চিনি নাপায় মই তাইক মোৰ দায়িত্বত চহৰলৈ লৈ আহিছিলোঁ আৰু মই তাইক ধুনীয়াকৈ ঘৰত চঞ্জাই থৈ আহিব বিচাৰোঁ কিন্তু মইতো ইমান দূৰ যাব নোৱাৰোঁ তোমাৰ পৰা সেইকাৰণে মই তাইক বাছত তুলি থৈ আহোঁ মোক এইটো কামত বাধা নিদিবা বল ৰুমি বল চাবা কিন্তু বেছি দেৰি নহয় যাতে দাদা আপুনি মোক বহুত সহায় কৰিলে আৰু সহায় কৰিব নালাগে দিয়ক মই পাৰিম যাবলৈ একদম চুপ তয়ো মনে মনে থাক মই যি কৈছো তাকেই শুন বল বুলি কৈছো নহয় বল
হেৰি আপোনাৰ কাহটো বেছিকৈ আহিছেচোন মই গৰম পানী অকণমান কৰি দিওঁনে নিমখ অকণ দি দিম কুলু কুলু কৈ দিলে অকণমান আৰাম পাব ভগৱানক এটা কথাই সুধি আছো মোক ইমান দুখীয়া জীৱন এটা ইমান কষ্টৰ জীৱন এটা কিয় দিলে বাৰু কিয় মোক মাৰি নিনিয়া হ'ল এইবোৰ কথা মুখলৈ নানিবচোন আপোনাৰ কষ্ট মোৰো সহ্য নোহোৱা হৈছে কিন্তু কি কৰিম কওক আমাৰ হাতত উপায় নাই দেখোন মাহৰ মূৰত ছোৱালীজনীয়ে যি কেইটকা পঠায় সেইখিনি পইচাৰে ঘৰখন চলো দুটা মানুহে খাই বৈ আছো ইপিনে আকৌ আপোনাক খুজুক খাচাকৈ ঔষধো আনি দি থাকো আৰু ভাল ডক্টৰৰ ওচৰলৈ যাব ক'ত ইমান টকা পাম কওকচোন নালাগে মোক ভাল ডক্টৰক দেখাব নালাগে ছোৱালীজনীক ভালে থাকিব দিয়া তাই তাই বহুত কষ্ট পাইছে গাভৰু ছোৱালীজনী ইমান ধুনীয়াকৈ ৰাখিব লাগিছিল আমি আৰু তাইক আমি চহৰত কাম কৰিবলৈ পঠাইছো তাই ইনকামে আমি খাব লগা হৈছে মই বহুত দুখ পাই আছো মনতে মা অ মা দেউতা ক'ত আছে তোমালোক হেৰা মাজনী মাতটো যেন পালো তাই আহিছে নেকি বাৰু যোৱাচোন বাহিৰলৈ যোৱা মা মই আহিলো মা মাজনী তই এনেকৈ খবৰ খাতি নিদিয়াকৈ ঘপককৈ ওলালিহি যে কি হ'ল মানে তই ভালে আছতো আছো মা ভালে আছো মই আচলতে তোমালোকলৈ বৰকৈ মনত পৰি আছিল সেইকাৰণে গুচি আহিলো দেউতা তোমাৰ গাটো কেনেকুৱা অসুখটো ভাল পাইছানে মই মৰিমে চাগে কাহি কাহি মাজনী কিনো কৰিম 6 মাহৰ মূৰত দিয়া পইচা কেইটাৰে ঔষধ আনি খাওঁৱে ভালে নাপাওঁ মই এনেকৈ কাহি কাহিয়ে যাবগৈ লাগিব চাগে মাজনী তই ইমান দিনৰ পাছত আহিছ নিশ্চয় টকা পইচা লৈ আহিছ চাগে ন মোৰ ভালদৰে চিকিৎসাটো কৰাবিনে মাজনী তই আহিছ যেতিয়া আৰু একো চিন্তা নাই দুইজনীয়ে লগ হৈ দেউতাক ভালদৰে ডক্টৰক দেখাব লাগিব তোমালোকে একো চিন্তা নকৰিবা মই এতিয়াই ফাৰ্মাচীলৈ যাওঁ তোমাৰ দৰৱকেইটা লৈ আহোঁগৈ মই আহিলোঁ যেতিয়া আৰু তোমালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই মই সকলো দায়িত্ব পালন কৰিম মাজনী ঘৰৰ বজাৰ পাতি বুলিবলৈ একো এটা নাই তই আহিছ যেতিয়া আৰু ভাল কিবা এটা ৰান্ধিব লাগিব ন তই যদি ফাৰ্মাচীলৈ যাওঁ কিবা এটা ভাল বস্তু লৈ আহিবি আমি ভালদৰে ভাত নোখোৱা বহুত দিন হ'ল তইতো মালিকৰ ঘৰত সকলো খাবলৈ পায়ে থাক ন আমি যে ইয়াত আলু পিটিকা ভাত খাওঁতেই দিন যায় কিবা এটা ভাল লৈ আহিবি দে মাছ মাংস অকণমান মা হ'ব দিয়া কিবা এটা আনিম বাৰু হেৰি এতিয়া আৰু আপুনি ইমান চিন্তা নকৰিব ছোৱালীজনী আহিছে নহয় সকলো ঠিক হৈ যাব তুমি ঠিকেই কৈছা মালিকৰ ঘৰে তাইক নিশ্চয় সুদা হাতে পঠোৱা নাই টকা পইচা অলপ দিয়ে পঠাইছে চাগে বা ভিনটো ৰুমি ক'লৈ গ'ল তহঁতৰ ঘৰত নাই নেকি তাইক আজি 2 দিন ধৰি দেখা নাই যে ৰুমিক মোৰ ঘৰৰ পৰা বিদায় কৰি দিলোঁ তাই আৰু ইয়ালৈ কেতিয়াও ঘূৰি নাহে বুজিছ বিদায় দিলি মানে হঠাৎ এনেকৈ কিয় পঠাই দিলি তাইক ঘৰৰ পৰা আমি তাইক গাঁৱৰ পৰা আনিছিলোঁ ভালে আছিল এতিয়া বেয়া পাইছোঁ যেতিয়া আৰু পঠাই দিছোঁ আকৌ গাঁৱলৈ কিয় তাইক বেয়া পালি মই নুবুজিলোঁ তইতো তাইক যেনেকৈ ৰাখিছিলি তাই তেনেকৈ আছিল তইহে তাইক বহুত শাস্তি দিছিলি দেখোন এতিয়া আকৌ তাইকনো তই বেয়া পাব লগা কি হ'ল ঘৰৰ পৰা পঠাই দিলি যে তই বুজা নাই ন ৰুমি এজনী চৰিত্ৰহীনা ছোৱালী সুযোগ লোৱা আৰু এজনী লোভীয়া ছোৱালী হেৰা ভগৱানৰ কাৰণে তুমি তোমাৰ মুখখন বন্ধ কৰি ৰাখাচোন ভাইটি তই ৰুমিক কিয় বিচাৰি আহিছনো কি দৰকাৰ হৈছে তোৰ আচলতে ভিনদ মই আপোনালোকৰ পৰা কথা এটা লুকুৱাইছিলোঁ মই ৰুমিক বহুত ভাল পাওঁ তাইকে বিয়া কৰাম সেইকাৰণে বিচাৰি আহিছোঁ কি কি কৰাবি তই আকৌ এবাৰ কচোন মই এতিয়া কাৰোলৈ ভয় নকৰোঁ ৰুমি এজনী বহুত ভাল ছোৱালী মই ভালদৰে বুজি পাওঁ তাইক মই বিয়া কৰাব খোজোঁ তোৰ মূৰটো ঠিকে আছেনে তই কি বুলি ভাবিছ হা তই মোৰ ভাইটিলৈ সেই ভিক্ষাৰী জীয়েকজনীক আনিম আমি কিমান ধনী মানুহ আমাৰ লগত কিহত মিলা দেখিছ হা তই কিমান ভাল ল'ৰা তোৰ লগত তাই কিহত মিলিব এই ভালপোৱা চালপোৱা ভূতবোৰ মূৰৰ পৰা উলিয়াই পেলা বা তাই দুখীয়া ঘৰৰ ছোৱালী হ'লেও বহুত ভাল ছোৱালী তাইৰ দৰে বোৱাৰী এজনী যদি আমাৰ ঘৰখনত থাকে আমাৰ ঘৰখনত একেবাৰে লক্ষী থকা যেন লাগিব সেইজনী লক্ষী নহয় কুলক্ষণী তই বুজি পোৱা নাই কিয় হা কিন্তু ৰুমিৰ ঠিকনাটো আপুনিয়ে মোক দিয়ক মই তাইকে বিয়া কৰাম তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ ভাইটি তই ঠিকে কৈছ ৰুমি এজনী সঁচাকৈ ভাল ছোৱালী তাইৰ মাক দেউতাকে মোৰ লগত কথা পাতে আৰু তাইকতো তই লগেই পাইছ সঁচাকৈ তাই বহুত ভাল ছোৱালী মাক দেউতাকৰ টকা পইচা নাথাকিব পাৰে কিন্তু মানুহহাল বহুত ভাল ৰুমিৰ ঘৰৰ ঠিকনাটো মই তোক দিম তই নিজেই যাবি তালৈ একো ভাল ঘৰ নহয় দেউতাকটো দুনিয়াৰ বেমাৰী বিচনাতে পৰি থাকে আৰু
আৰু মাকজনী অকণো পঢ়া শুনা নাই, ঘৰে ঘৰে কাম কৰি ফুৰে। সেইখন কি ভাল ঘৰ হ'ল নেকি? আমাৰ ঘৰৰ পৰা তাই মাহটো কাম কৰা যিকেইটা পইচা পঠাওঁ, সেইকেইটা পইচাৰে মাক দেউতাকে যেনে তেনে খাই বৈ জীয়াই আছে। বাকী আৰু একো নাই সিহঁতৰ। হ'ব দে বা, তই তোৰ এই ধনী সংসাৰখন লৈ থাক। মই ৰুমিক লৈ তেনেকৈ সুখী হ'ম। মোক ধন টকা পইচা নালাগে, সেইবোৰ মই নিজেও ইনকাম কৰিব পাৰিম। ভিনদেউ, মই কাইলৈকে ৰুমিহঁতৰ ঘৰলৈ যাম। ঠিক আছে, মই লোকেশ্যনটো মোবাইলত পঠাই দিম বাৰু। মা, অ' মা, ক'ত আছা? এয়া চোৱা, মই বজাৰ কৰি লৈ আহিছোঁ। মাজনী, অ' মা, তাজা তাজা বস্তু কিনি লৈ আহিছোঁ। তুমি আজি ধুনীয়াকৈ ৰান্ধিবা, আমি সকলোৱে এসাঁজ ধুনীয়াকৈ খাম। আৰু কি জানানে, ইয়াতে মই দেউতাৰ কাৰণে ঔষধো লৈ আহিছোঁ। দেউতাক ধুনীয়াকৈ ঔষধখিনি খুৱাব লাগিব। গৰমে গৰমে ভাতকেইটা খুৱাই ঔষধখিনি খুৱাই দিব লাগিব। দেউতা সোনকালে সুস্থ হ'ব লাগিব মা। ডক্টৰে কৈছে দেউতাৰ বোলে ডাঙৰ বেমাৰ একো হোৱা নাই। দেউতাৰ অকণমান কফ জমা হৈছে। দেউতাক অকণমান ৰুটিন মতে খোৱালেই সকলো ঠিক হৈ যাব। দে মাজনী, দে বজাৰখিনি দে। ঔষধখিনি খালে দেউতাৰ ভালদৰে টোপনিও আহিব। টোপনি নহাৰ কাৰণেও মানুহটো দুৰ্বল বোলে। ধুনীয়াকৈ ঔষধখিনি খোৱাবা দেই মা। কিন্তু মাজনী, তোক কথা এটা সোধাই নাই নহয়। তই কিমান দিন থাকিবি? আকৌ যাবিগৈ নেকি? নাযাওঁ মা, মই আৰু চহৰলৈ নাযাওঁ। মই এতিয়াৰ পৰা ইয়াতে কাম কৰিম। ৰাতিপুৱা যাম আৰু সন্ধিয়া সময়ত ঘৰ পামহি। ইয়াত ক'ত কাম পালিগৈ? পাইছোঁ মা, গাঁওবুঢ়া দেউতাৰ ওচৰলৈ গৈছিলোঁ। গাঁওবুঢ়া দেউতাই কামটো ঠিক কৰি দিছে। বৰ ভাল কাম মা। দে, তই যদি চকুৰ আগতে থাক ভালেই হ'ব আমাৰ কাৰণে। মই এতিয়া তোমালোকক ভালদৰে ধ্যান ৰাখিব পাৰিম। দেউতা অতি সোনকালে ঠিক হৈ যাব। হ'ব দে, আহচোন, তই গা পাখিনি ধুই লহি, মই ভাত ৰান্ধোগৈ। অঁ মা, ব'লা। ৰুমি, অ' ৰুমি, ঘৰত আছানে নাই? অকণমান ওলাই আহাচোন। তুমি কোন হয়নো? ৰুমিক কিয় বিচাৰি আহিছা? আপুনি ৰুমিৰ মাক নিশ্চয়। নমস্কাৰ, মই চহৰৰ পৰা আহিছোঁ। চহৰৰ পৰা? ৰুমিক কিয় বিচাৰি আহিছানো? খুৰী, এইখিনি লৈ যাওকচোন। ইয়াতে মিঠাই আৰু অলপ বজাৰ আছে। কিন্তু তুমি আমাৰ কাৰণে এইবোৰ কিয় আনিছা? আগতে এই বস্তুখিনি লওকচোন। নাই নাই, তোমাৰ পৰিচয়টো নিদিয়াকৈ মই তোমাৰ পৰা কেনেকৈ বস্তু ল'ব পাৰোঁ? আপুনি ধৰি লওক, মই আপোনাৰ ল'ৰা। আপোনাৰ ল'ৰাটোৱে আপোনালোকৰ কাৰণে এইখিনিও আনিব নোৱাৰেনে? কিন্তু কোনো কিন্তু নাই। ৰুমিক মাতকচোন আৰু এই বস্তুখিনি আপুনি ভিতৰলৈ লৈ যাওক। ৰুমি ঘৰত নাই নহয়। তাই ইয়াতে কাম এটা ঠিক কৰি লৈছে। ৰাতিপুৱাই যায়, আবেলি আহে। তাইক লগ পাব হ'লে তুমি আবেলিলৈ বাট চাব লাগিব। বাৰু, তুমি ভিতৰলৈ আহাচোন। মই চহৰৰ পৰা আহিছোঁ। ৰুমিক লগ পাবই লাগিব। তাই অহালৈকে মই আপোনালোকৰ ঘৰতে ৰ'ব পাৰিমনে বাৰু? পাৰিবা পাৰিবা, আহা ভিতৰলৈ আহা। হেৰি, শুনিছেনে? চহৰৰ পৰা আমাৰ মাজনীক লগ পাবলৈ ল'ৰা এজন আহিছে। তেওঁ কৈছে তেওঁ বোলে আমাৰ ল'ৰাৰ দৰেই। মাজনী অহালৈকে তেওঁ আমাৰ ঘৰতে ৰখিব। চহৰৰ পৰা? কোন হয়নো বাবা তুমি? মোৰ নামটো ৰোহন। মই চহৰৰ। ৰুমিয়ে যাৰ ঘৰত কাম কৰিছিল তাৰ মালিকনীজনীৰ ভায়েক মই। অ' হয় নেকি? হেৰা, তুমি এনেকৈ কিয় চাই আছা? তেওঁক ভিতৰত বহিবলৈ দিয়া, গৈ যোৱা। মোৰ বেমাৰী মানুহজনৰ ওচৰত থাকিলে তেওঁ অশান্তিহে পাব। ৰুমিৰ ৰুমতে বহিবলৈ দিয়া, গৈ যোৱা। অঁ বাবা, আহা ভিতৰলৈ আহা। নাই নাই, মই ইয়াতে ঠিকে আছোঁ। ইয়াতে বহিম দিয়ক, আপোনাৰ কাষতে। নালাগে নালাগে, তোমালোক বহুত ধনী মানুহ ঘৰৰ ল'ৰা ছোৱালী। তোমালোক আমাৰ ঘৰলৈ আহিছা, সেয়াই ভাল। তুমি আকৌ মোৰ ওচৰত বহিলে অশান্তিহে পাবা। মই বেমাৰী নহয়, যোৱা ভিতৰতে বহিবাগৈ। মাক দেউতাকৰ লগত থকা সম্পৰ্ক কেতিয়াও ধনী দুখীয়া নহয়। মই আপোনালোকৰ ল'ৰাৰ দৰে। আপোনালোকে মোক নিজৰ ল'ৰাৰ দৰে ভাবিব পাৰে। নহয় নহয়, তুমি তেনেকৈ ক'লে নহ'ব নহয়। আহা ভিতৰলৈ আহা। আপুনি আপুনি আমাৰ ঘৰলৈ কিয় আহিছে? তুমি আহিলা ৰুমি? কিমান দিন যে হ'ল মই তোমাক নেদেখা। সেইবোৰ বাদ দিয়ক, আপুনি ইয়ালৈ কিয় আহিছে? মই ইয়ালৈ কিয় আহিছোঁ তুমি বুজি পোৱা নাই নেকি? মই তোমাৰ কাৰণে আহিছোঁ। মইতো আপোনাৰ প্ৰস্তাৱটো মানি লোৱা নাছিলোঁ। তাৰ পাছতো আপুনি মোক বিচাৰি গাঁৱলৈ কিয় আহিছে? মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, মই বহুত দুখীয়া ঘৰৰ ছোৱালী। মই আপোনালোকৰ লগত নিমিলোঁ। মই আপোনাৰ জীৱনলৈ গৈ আপোনাৰ জীৱনটো ধ্বংস কৰিব নিবিচাৰোঁ। গুচি যাওক, আপুনি ইয়াৰ পৰা গুচি যাওক। মই ইয়াৰ পৰা যাবলৈ অহা নাই ৰুমি। আৰু তুমি মোৰ জীৱনটো ধ্বংস কৰিবা বুলি তোমাক কোনে ক'লে? মই তোমাক মোৰ জীৱনটো গঢ়িবলৈ লগ বিচাৰিছোঁ। আৰু তুমি যদি মোৰ লগত নোযোৱা তেনেহ'লে মই ইয়াতেই তোমাৰ ঘৰতে থাকিম সদায়। কোৱা, তুমি মোৰ লগত যাবানে মই তোমাৰ ঘৰত থাকিম? এইবোৰ আপুনি কি কৈছে? আপুনি কিয় মোৰ কথাবোৰ বুজি নাপায়? অঁ, মই বুজি নাপাওঁ। মই বুজি নাপাওঁ কাৰণে তোমাক মই চহৰৰ পৰা বিচাৰি বিচাৰি ইয়াৰ পাইছোঁহি। মোৰ আৰু ক'ব লগা একো নাই। মোৰ মা দেউতাৰ লগত কথা পাতক আপুনি। মোৰ মা দেউতাই যি ক'ব সেয়াই হ'ব। মইতো তেওঁলোকক অলৰেডি মোৰ মা দেউতা হিচাপে মানি লৈছোঁ। তেওঁলোককো কৈছোঁ মই তেওঁলোকৰ ল'ৰাৰ দৰে।
তেওঁলোকৰ সকলো দায়িত্ব মই ল'ম। তুমি যদি বিচাৰিছা তেওঁলোকৰ সন্মতি লোৱাটো, তেওঁলোকে হাঁ ক'লেহে যদি তুমি মোৰ লগত বিয়া হোৱা, তেনেহ'লে ঠিকে আছে। আজিৰ পৰা মই তোমাক একো নকওঁ। যি ক'ব লগা থাকে মই মোৰ শাহুমা আৰু শহু দেউতাক ক'ম, ঠিক আছে? যি কৰে আপোনাৰ ইচ্ছা।